নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস দেৰগাঁৱৰ বাপুজী মন্দিৰ আৰু সমজিলা প্ৰশাসনৰ উদ্যোগত তথা বিভিন্ন দল সংগঠনৰ উদ্যোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন নিউজৰ বিশেষ প্ৰতিবেদন বাপুজী মন্দিৰ আৰু সমজিলা প্ৰশাসনৰ উদ্যোগত দেৰগাঁও সাহিত্য সভা বহনিমান সাংস্কৃতিক মঞ্চ দেৰগাঁও সাংবাদিক সন্থা দেৰগাঁও লেখিকা সমাৰোহ সমিতি আৰু দেৰগাঁওবাসীৰ সহযোগত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ এক সহস্ৰাধিক পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীয়ে সমবেতভাৱে গোৱা ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে যদিহে অকণনীয়ভাৱে শীৰ্ষক গীতেৰে উদযাপন কৰা হয়। দাদা সাহেব ফাল্কে বঁটা বিজয়ী ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰিছে। অসম চৰকাৰেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত বছৰজোৰা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লৈছে। গোলাঘাটত ইতিমধ্যে আমি উদ্যোগত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। তাৰ পৰা পোনচাতে আমি ইয়ালৈ আহিছোঁ। ইয়াত দেখি এটা সুকীয়া পৰিৱেশ বাপুজী মন্দিৰ আৰু লগতে দেৰগাঁও সমজিলা প্ৰশাসন সকলোৰে যৌথ উদ্যোগত আজি এই অনুষ্ঠানটো আয়োজন কৰিছে। সকলোৱে একেলগে গাইছে মানুহে মানুহৰ বাবে গীতটো ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতটো। ডক্টৰ ভূপেন হাজৰিকাদেৱ অসমীয়া জাতিৰ গৌৰৱ গাথা। অসমীয়া জাতিক তেখেতৰ গীত আৰু কালজয়ী গীতেৰে শব্দৰে যিখিনি দি থৈ গ'ল যুগে যুগে অসমীয়া জাতিয়ে তেখেতক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব। আজিৰ এই শুভক্ষণত এই মহান শিল্পীগৰাকীক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেখেতলৈ প্ৰণিপাত জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱক আমি খুব ওচৰৰ পৰা পাইছোঁ। মই যেতিয়া আছিলোঁ সেই সময়ছোৱাত বিভিন্ন কাৰ্যসূচীলৈ তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত গৈছিলে, তেখেতে আমাৰ লগত পদযাত্ৰাও কৰিছিলে আৰু বিশেষকৈ 1979 চনৰ পৰা 1979 চনৰ পৰা 85 চনলৈ যি গণ আন্দোলন হৈছিল ৰাজ্যখনত বিদেশী বহিষ্কাৰ আন্দোলন, সেই গণ আন্দোলনত তেখেতে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেখেতৰ গীতেৰে মানুহৰ মনত জাতীয়তাবাদৰ ভাৱধাৰা জগাই তুলিছিল, জাতিৰ হকে ঐক্যবদ্ধভাৱে মানুহক থিয় দিবলৈ উদ্বুদ্ধ কৰিছিল। ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ পুত্ৰই হৈছে ভূপেন দা। ভূপেন দাক আমি সদায় সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব। অসমীয়া জাতিসত্তাক, অসমীয়াক বহুত ওপৰলৈ, বিশ্ববাসীৰ দৃষ্টিত বহুত ওপৰলৈ তেখেতে লৈ গ'ল আৰু সেইকাৰণেই ভাৰত চৰকাৰে তেখেতক ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছে। আপোনালোকে জানে যে আমাৰ চৰকাৰে, মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু সকলোৱে গমো পাইছে যে বছৰজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব আজিৰে পৰা। আজি 8 ছেপ্টেম্বৰৰ পৰা 2024 8 ছেপ্টেম্বৰলৈ অহা 13 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী তেখেতৰ নামত এটা মুদ্ৰা গম পাইছে। গতিকে এই ব্যক্তিগৰাকীৰ প্ৰতি আজি দেৰগাঁৱৰ বিভিন্ন 30টামানতকৈ অধিক সংগঠন ইয়াত জড়িত হৈছে। ৰাস্তাত শাৰী শাৰী পাতি ল'ৰা ছোৱালী বনিতা সকলোৱে একেলগে গাইছে, একেলগে এইটো অনন্য, এই প্ৰগ্ৰেমটো অনন্য, ব্যতিক্ৰমী। আৰু হয়, ডক্টৰ ভূপেন দাই অসমীয়া জাতিক, বিশেষকৈ অসমত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা ভাষীৰ লোকক তেখেতে ঐক্যবদ্ধ কৰিছিল। তেখেতৰ গীতেৰে, তেখেতৰ শব্দই আমাৰ মাজত থকা সমন্বয়ৰ এনাজৰীডাল মজবুত কৰিছিল। এই মহান শিল্পীগৰাকীক মই ভাবোঁ যে আজিৰ দিনটো দেৰগাঁৱত যেনেদৰে আৰম্ভ হৈছে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে নিশ্চয় চলি থাকিব। ধন্যবাদ। উক্ত অনুষ্ঠানত উপস্থিত থাকি ডক্টৰ ভূপেন হাজৰিকাৰ কৃতিৰাজী আৰু অনবদ্য অৱদানসমূহৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী, দেৰগাঁও সমজিলাৰ আয়ুক্ত সক্ষমা, সহ সমজিলা আয়ুক্ত ভাৰ্গৱ কলিতা, সমাজকৰ্মী বিস্মিতা গগৈ, সমাজকৰ্মী ময়ূৰ ফুকন, সমাজকৰ্মী পৰীক্ষিত দত্ত, সমাজকৰ্মী দিব্যপ্ৰকাশ নাৰায়ণকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আমাৰ অসমীয়াৰ যি স্বাভিমান, অসমীয়াৰ যি গৰ্ব, সেই অসমীয়াৰ স্বাভিমানক বিশ্ব দৰবাৰত স্বীকৃতি দিয়া সেই মহান আত্মাৰ আজি যি তিথিত আমি যি অনুষ্ঠান আয়োজিত কৰা হৈছে, সেই সৰ্বপ্ৰথমে অনুষ্ঠানত সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ সহযোগিতা আৰু সমগ্ৰ উদীয়মান যুৱকসকলৰ সহযোগিতাৰে আজি সাফল্যমণ্ডিত হৈছে।
গতিকে সৰ্বপ্ৰথমে মই সেই সকলো ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতসকলে আহি আমাক সহযোগিতা কৰি এই অনুষ্ঠান আজি সাফল্যমণ্ডিত কৰিছেহি। আৰু আচলতে সেই মহান আত্মাৰ কাৰণে আমি যিমানো কৰি যাওঁ আচলতে আমি ভবাত সিমানটোৱে কম হ'ব। গতিকে অনাগত দিনত আমি এই মহান আত্মাৰ স্মৰণত আমি আৰু সুন্দৰ অনুষ্ঠান এনেকৈ আয়োজিত কৰি যাম। সমগ্ৰ ডেৰগাঁওবাসীৰ আশীৰ্বাদ আমাৰ ওপৰত যদি থাকে আৰু সুন্দৰভাৱে এনেকুৱা ভৱিষ্যতে আমি অনুষ্ঠান আয়োজিত কৰিম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। ডেৰগাঁও চহৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইমান ধুমধামেৰে প্ৰায় 200 সহস্ৰাধিক ৰাইজৰ সমাগমেৰে সম্পন্ন হোৱাৰ কাৰণে ডেৰগাঁওবাসীৰ ৰাইজে নিজকে ধন্য মানিছে বুলি জানিব পৰা গৈছে। একোটা ক্ষণজন্মা সময়ত ক্ষণত একোজন ক্ষণজন্মা পুৰুষৰ আৱিৰ্ভাৱ হয়। তেনে এজন ক্ষণজন্মা পুৰুষ অসমৰ ৰাইজৰ হিয়াৰ আমঠু অন্তৰত প্ৰতিষ্ঠা হোৱা এগৰাকী ব্যক্তিয়ে হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। এই ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আজি এই অনুষ্ঠানটোত এই সময়ত মই তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এইজন মহান মহিষীয়ে অসমীয়া জাতিটোৰ বাবে অসমীয়া সাহিত্য সংস্কৃতিৰ বাবে যিখিনি অৱদান আগবঢ়াই থৈ গ'ল সেই অৱদানখিনিক নতুন প্ৰজন্মই সাৰোগত কৰি আগবঢ়াই নিব লাগিব। আৰু আজি ডেৰগাঁৱৰ ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰৰ প্ৰাংগণত শত সহস্ৰাধিক লোকে তেওঁৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিলে। ই এক ডেৰগাঁৱৰ বাবে এটা অনন্য নিদৰ্শনলৈ পৰিণত হ'ল, এটা ইতিহাসৰ সাক্ষী হ'ব। এই ডেৰগাঁৱীয়া হিচাপে আজি আমি এটা খুব আনন্দ অনুভৱ কৰিছোঁ। এইজন মহান মহিয়সীক এইদৰে শ্ৰদ্ধা জনাবৰ বাবে উদ্যোক্তাসকলে মহান প্ৰচেষ্টা হাতত ল'লে। ডেৰগাঁও সমজিল্লা প্ৰশাসন সমান্তৰালভাৱে বহুকেইটা অনুষ্ঠান বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সমাহাৰেৰে আজি এটা সুন্দৰ নান্দনিক পৰিৱেশ পোৱাৰ বেলাতে উপভোগ কৰিবলৈ পালোঁ। গতিকে আমি একোজন সামাজিক ব্যক্তি হিচাপে এই মহান মহিয়সীজনৰ আদৰ্শক সাৰোগত কৰি তেওঁৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিক অনাগত সময়ত আগুৱাই লৈ যাবলৈ সদায় চেষ্টা চলাই যাম। আৰু তেওঁৰ সৃষ্টিৰাজিক অন্তৰত প্ৰতিষ্ঠা কৰি আমাৰ নতুন প্ৰজন্মৰ বাবে এক আশাৰ বতৰাৰে আগুৱাই লৈ যাবলৈ সেই সৃষ্টিৰাজিখিনিক আমি সুৰক্ষিত কৰি সেই সৃষ্টিৰাজিখিনিক সম্পদ হিচাপে আগুৱাই লৈ যাবলৈ নতুন প্ৰজন্মৰ বাবে সদায় আমি বাট দেখুৱাই লৈ যাম। ছাত্ৰ সন্থাৰ সময়ত ভূপেন হাজৰিকাদেৱক যেতিয়া ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ বা বিভিন্ন অনুষ্ঠানলৈ যেতিয়া আমি মাতিছিলোঁ এইজন মহান মহিষীক খুব মই ওচৰৰ পৰা পাইছিলোঁ। তেওঁৰ যিজন ভাগিন আছিলে প্ৰীতম হাজৰিকা, সেই ভাগিনজন মোৰ খুব ভাল বন্ধু আছিলে। সেই সূত্ৰেও মই অকণমান তেওঁৰ লগত ঘনিষ্ঠ হোৱাৰ সুবিধা লাভ কৰিছিলোঁ। সদায় তেখেতে মাজে মাজে পাহৰি যোৱাৰ পিছত যেতিয়া মনত পেলাই দিয়ে পৰীক্ষিত বুলি ক'লে গোলাঘাট এনেকৈ বুলি কয়। গতিকে সেই দিনবিলাকে আমাক আমনি কৰে। এইজন ব্যক্তিক আমি শেষ মুহূৰ্তত এবাৰ যিটো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এবাৰ তেওঁ জীৱিত কালত তেওঁক সমগ্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰসমূহ তেখেতক দেখুৱাবৰ বাবে এটা পৰিৱেশ ৰচনা হৈছিল গুৱাহাটীত। সেই অনুষ্ঠানটো আমি পোতপোতভাৱে লাগি আছিলোঁ। সেই সময়ত আমি ছাত্ৰ সন্থাৰ দায়িত্বত আছিলোঁ। সেই দিনটোৰ পিছৰ পৰা তেখেতৰ মহাপ্ৰয়াণৰ সময়তো আমি সম্পূৰ্ণৰ পৰা শেষলৈকে আছিলোঁ। গতিকে এই মহান মহিষীজনক আজি মই পুনৰ শ্ৰদ্ধা জনাইছোঁ। আৰু সমজিলা প্ৰশাসন আমি একেলগে আজি বাপুজী মন্দিৰৰ প্ৰাংগণত মানুহে মানুহৰ বাবে আমি গীত আমি সমস্যাৰে পৰিৱেশন কৰিলোঁ। 1000 জনতাৰ সমাগমেৰে তাতকৈও অধিক জনতাৰ ইয়াত সমাগম আজি হ'ল। ভূপেন দাৰ কাৰণে ৰাইজ আৰু ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। আৰু ভূপেন দাই যি অসমীয়া জাতিৰ জীৱনৰ ৰূপৰেখা অংকন কৰি গৈছে, অসমীয়া জাতিক সমৃদ্ধিশালী কৰি গৈছে, সেই ক্ষেত্ৰত আমি ভূপেন দাক আজি স্মৰণ কৰিলোঁ। আজি 100 বছৰ এই পবিত্ৰ মুহূৰ্তত আমি ভূপেন দাৰ মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিলোঁ। আৰু ৰাইজৰ লগত একাত্ম হৈ পেলাই ভূপেন দাৰ জৰিয়তে ভৱিষ্যত দিনত আমি অসমখনত কেনেদৰে আমি আগুৱাই যাম তাৰ বাবে চিন্তন মন্থন কৰিলোঁ। ধন্যবাদ। ডেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।